নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে উচ্ছেদৰ লগতে এইবাৰ আৰম্ভ বৃহৎ তদন্ত। বিহাৰ, ধুবুৰী, বেংগলৰ পৰা অহা মানুহক লৈ সন্দেহ প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। স্থায়ী বাসিন্দা নহ'লেই উপযুক্তই কৰিব ইনকুৱেৰী, খেদা হ'ব লগে লগে। ৰাজ্যজুৰি চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। উচ্ছেদৰ লগে লগে আৰম্ভ হৈ গৈছে ইনকুৱেৰী। বিহাৰ, ধুবুৰী, বেংগলৰ মানুহে দখল দিছিল উজনিত। স্থায়ী বাসিন্দা নহ'লেই উপযুক্তই কৰিব তদন্ত আৰু আঁতৰোৱা হ'ব অসমৰ পৰা। সঁচাকৈ ক'ৰ পৰা আহিছে মানুহবোৰ, আৰম্ভ হৈ গ'ল ইনকুৱেৰী। হাতত তালিকা উলিয়াই মুখ্যমন্ত্ৰীয়ে ক'লে য'ৰ পৰা আহিছে সেই স্থানলৈ যাবই লাগিব। অচিনাকি সন্দেহযুক্ত মানুহ দেখিলে সজাগ হওক, মুখ্যমন্ত্ৰীয়ে ৰাজ্যলৈ দিলে ডাঙৰ বাৰ্তা। হাতত লিষ্ট উলিয়াই লৈ মুখ্যমন্ত্ৰীয়ে কৈ গ'ল অনুপ্ৰৱেশকাৰীৰ কথা। কাছাৰ, শ্ৰীভূমি, ধুবুৰী, বৰপেটাৰ শ শ পৰিয়ালে বাহৰ পাতিছিল উৰিয়াম ঘাটত। হোজাই, নগাঁও, মৰিগাঁও, আনকি বিহাৰৰ মানুহেও দখল দিছিল উৰিয়াম ঘাটত। বিহাৰৰ মানুহখিনিক লৈ সন্দেহ প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিহাৰ বুলি কৈছে, সিপাৰৰ পৰাও আহিব পাৰে। সকলো মানুহৰ নথি পত্ৰ পৰীক্ষা কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জিলাই জিলাই দিয়া হৈছে উপযুক্ত পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ। বিদেশী বুলি ধৰা পৰিলে লগে লগে খেদা অসমৰ পৰা। তেনেহ'লে বন্ধুসকল, আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে মিয়া মুছলমানসকল উচ্ছেদৰ ভয়তহে জুবিনৰ নকলি সমৰ্থক হৈ আছে। মিয়া মুছলমান জুবিনৰ নকলি সমৰ্থক। মিয়া মুছলমানসকল উচ্ছেদৰ ভয়তহে জুবিনৰ নকলি সমৰ্থক হৈ আছে। মিয়া মুছলমানসকলে ধৰ্ম সভাত জুবিন গাৰ্গৰ ফটো ক'ৰবাত ৰাখিছেনে? জুবিন গাৰ্গ অসমীয়াৰ ৰাইজৰ সম্পত্তি। অসমীয়া ৰাইজে জুবিন গাৰ্গক জীয়াই ৰাখিব। মিয়া মুছলমানে 2 বছৰমানৰ পিছত জুবিনক পাহৰি যাব। জুবিন গাৰ্গ যাৰ তাৰ ওচৰতে থাকিব। জুবিন গাৰ্গ যাৰ নহয় তাৰ ওচৰত নাথাকে। মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিয়া মুছলমানসকল উচ্ছেদৰ ভয়তহে জুবিনৰ নকলি সমৰ্থক হৈ আছে। মিয়া মুছলমান জুবিনৰ নকলি সমৰ্থক। মিয়া মুছলমানসকল উচ্ছেদৰ ভয়তে জুবিনৰ নকলি সমৰ্থক হৈ আছে। বন্ধুসকল, আজি তৃতীয়টো বিগ ব্ৰেকিং নিউজ হৈছে আৰম্ভ একশ্যন। সন্ত্ৰাসবাদৰ সমৰ্থনত কমেণ্ট দি গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নজৰুল ইছলাম বৰভূঞা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে আৰম্ভ একশ্যন। ফেচবুকত ব্যৱহাৰ কৰোঁতে সাৱধান। সন্ত্ৰাসবাদক সমৰ্থন জনাই পোষ্ট বা কমেণ্ট নকৰিব। ফেচবুকত কমেণ্ট দি জালত পৰিল অৱসৰপ্ৰাপ্ত অধ্যক্ষ। ঘৰৰ পৰা গ্ৰেপ্তাৰ নজৰুল ইছলাম বৰভূঞাক। দিল্লী বোমা বিস্ফোৰণৰ আঁৰত নিৰ্বাচন জড়িত বুলি কৰিছিল কমেণ্ট। কমেণ্ট দৃষ্টিগোচৰ হৈছিল কাছাৰ আৰক্ষীৰ। ইয়াৰ পিছতে অভিযান চলাই গ্ৰেপ্তাৰ কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীক। কাছাৰৰ বাঘকান্দি হায়াৰ ছেকেণ্ডেৰীৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আছিল। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে দিছিল হুংকাৰ। তাৰ কাৰণে আমি কঠোৰ পৰা কঠোৰ হ'ব লাগিব। আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে আৰম্ভ হৈছে একশ্যন। ফেচবুক ব্যৱহাৰ কৰোঁতে আপোনালোকে হওক সাৱধান। তেনেহ'লে বন্ধুসকল, আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে বেদখলকাৰীৰ নিস্তাৰ নাই, য'তেই যায় তাতে চলিব উচ্ছেদ। সন্দেহযুক্ত বেদখলকাৰী য'তেই যায় তাতে চলিব উচ্ছেদ। পাইকাণত উচ্ছেদ কৰিলে দখলকাৰী দহিকতালৈ গৈ লাভ নাই। বেদখল কৰিলে দহিকতাত আকৌ হ'ব উচ্ছেদ। দহিকতাৰ পৰা ৰাক্ষসীনলৈ লৈ তাতো হ'ব উচ্ছেদ। বেদখলকাৰীয়ে ঘৰ বনাই ভাগৰি যাব। চৰকাৰে উচ্ছেদ চলাই ভাগৰ নালাগে, মানুহৰে লাগিব। বেদখলকাৰীক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সন্দেহযুক্ত বেদখলকাৰী য'তেই যায় তাতেই চলিব উচ্ছেদ। পাইকাণত উচ্ছেদ কৰিলে দখলকাৰী দহিকতালৈ গৈ লাভ নাই। বেদখল কৰিলে দহিকতাত আকৌ হ'ব উচ্ছেদ। সন্দেহযুক্ত বেদখলকাৰী য'তেই যায় তাতেই চলিব উচ্ছেদ অভিযান। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, কংগ্ৰেছে বিজেপিক সমালোচনা কৰাৰ অধিকাৰ নাই। কংগ্ৰেছে বিজেপিক সমালোচনা কৰাৰ অধিকাৰ নাই। কংগ্ৰেছে কৰি যোৱা নিজৰ কামৰ বাবে নিজে লাজ পাইছে আজি। কংগ্ৰেছে দিয়া ধুতি আৰু লুঙিতকৈ কিবা সস্তীয়া বস্তু আছে নেকি? ধুতি আৰু লুঙিৰ চৰকাৰ আমাৰ নহয়। ধুতি লুঙিৰ ৰাজনীতি কংগ্ৰেছেহে কৰিছিল। কংগ্ৰেছে বেয়া কাম কৰি আছিল। মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছে বিজেপিক সমালোচনা কৰাৰ অধিকাৰ নাই। কংগ্ৰেছে কৰি যোৱা নিজৰ কামৰ বাবে নিজে লাজ পায়। কংগ্ৰেছে দিয়া ধুতি আৰু লুঙিতকৈ কিবা সস্তীয়া বস্তু আছে নেকি?
কংগ্ৰেছে বিজেপিক সমালোচনা কৰাৰ অধিকাৰ নাই। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, দিল্লী ভূস্ফোৰণক লৈ আপুনিও দিছিল নেকি এনে কমেণ্ট, লগে লগে হ'ব গ্ৰেপ্তাৰ। দিল্লীৰ কাণ্ডক লৈ অসমত গ্ৰেপ্তাৰ হ'ব পাৰে বহু লোক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। ফেচবুকত একাংশই দিল্লীৰ ঘটনাক লৈ আদৰণি জনাইছে, আন একাংশই উল্লাসেৰে সমৰ্থন জনাইছে। তাৰ মানে এইসকল ব্যক্তিয়ে সন্ত্ৰাসবাদক সমৰ্থন কৰে। এইসকল ব্যক্তিৰ পৰিচয় আমি সন্ধান চলাই আছোঁ। প্ৰয়োজন হ'লে এইসকল ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিম। অসমত সন্ত্ৰাসবাদে কোনো কাৰণতে মূৰ দাঙি উঠিব নোৱাৰে। তাৰ কাৰণে আমি কঠোৰৰ পৰা কঠোৰ হ'ব লাগিব। আৰক্ষী সঞ্চালক প্ৰধান গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰী। দিল্লীৰ কাণ্ডক লৈ অসমত গ্ৰেপ্তাৰ হ'ব পাৰে বহু লোক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহাবিস্ফোৰক মন্তব্য। বন্ধুসকল, আজি পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ আছে, আকৌ কঁপিব দেশ। দিল্লী বিস্ফোৰণৰ পাছতেই হাই এলাৰ্ট। 3 দিনলৈ বন্ধ কৰি দিয়া হৈছে লালকিল্লাৰ মেট্ৰ' ষ্টেচন। বন্ধ কৰি দিয়া হৈছে পৰ্যটকৰ বাবে লালকিল্লা দৰ্শন। বিমানবন্দৰ ৰেলৱে ষ্টেচনৰ বৃদ্ধি কৰি দিয়া হৈছে নিৰাপত্তা। দেশৰ ধৰ্মীয় স্থান পৰ্যটকস্থলীতো কটকটীয়া নিৰাপত্তা ব্যৱস্থা। ৰুদ্ধতাৰ বৈঠকৰ বাবে নিমন্ত্ৰণ দেশৰ শীৰ্ষ বিষয়াৰ। গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত বৈঠক। গৃহ সচিব চোৰাংচোৱা সংস্থাৰ মুৰব্বী। আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে বন্ধুসকল, দিল্লীৰ বতাহত মৃতদেহৰ গোন্ধ। দিল্লী কাণ্ডৰে কোন জড়িত? দিল্লী বিস্ফোৰণক লৈ কঠোৰ কেন্দ্ৰীয় চৰকাৰ। দিল্লী কাণ্ডৰে কোন জড়িত হৈ আছে? দিল্লীৰ বতাহত মৃতদেহৰ গোন্ধ। হাই এলাৰ্ট জাৰি ৰাজধানী দিল্লীত। ষড়যন্ত্ৰকাৰীক বিচাৰি অভিযান আৰম্ভ। বিস্ফোৰণৰ পিছতে স্তব্ধ হৈ পৰিছে ৰাজধানী চহৰ। দিল্লী বিস্ফোৰণক লৈ কঠোৰ কেন্দ্ৰীয় চৰকাৰ। দিল্লী কাণ্ডৰে কোন জড়িত হৈ আছে? দিল্লীৰ বতাহত মৃতদেহৰ গোন্ধ। হাই এলাৰ্ট জাৰি ৰাজধানী দিল্লী। আজি তাৰ পাছৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে, অক্টোবৰতে ৰচা হৈছিল দিল্লী আক্ৰমণৰ ব্লু প্ৰিণ্ট। দিল্লী কাণ্ডৰ আঁৰত লস্কৰ-ই তাইবা নে জইচ-ই মহম্মদ? অক্টোবৰতে ৰচা হৈছিল দিল্লী আক্ৰমণৰ ব্লু প্ৰিণ্ট। দিল্লী কাণ্ডৰ আঁৰত লস্কৰ-ই তইবা নে জইচ-ই মহম্মদ? NIA আৰম্ভ কৰিছে অভিযান। দিল্লী কাণ্ডই কঁপালে সমগ্ৰ বিশ্ব। অভিযানৰ মাজতে পোহৰলৈ আহিছে দিল্লী কাণ্ডৰ ন তথ্য। কেনেকৈ আৰম্ভ হৈছিল দিল্লী আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা? চিকিৎসক ৰূপে দেশদ্ৰোহী ভয়ংকৰ কাণ্ড। চিকিৎসকৰ নেতৃত্বত আক্ৰমণৰ ব্লু প্ৰিণ্ট ৰচিছিল সন্ত্ৰাসবাদীয়ে। 19 অক্টোবৰৰ পৰাই আৰম্ভ হৈছিল দিল্লী আক্ৰমণৰ ষড়যন্ত্ৰ। প্ৰথমে শ্ৰীনগৰৰ বুনপৰা নাওগামত পোষ্টাৰিং কৰা হৈছিল। জইচ-ই মহম্মদ সম্পৰ্কত চলাইছিল প্ৰচাৰ। এই পোষ্টাৰিঙৰ পিছতে তৎপৰ হৈছিল জম্মু কাশ্মীৰ আৰক্ষী। 19 অক্টোবৰৰ পৰা আৰম্ভ হৈছিল অভিযান। CCTVত পোষ্টাৰিং কৰা লোকক ধৰা পেলাবলৈ সহজ হৈছিল আৰক্ষীয়ে। এই চক্ৰটোৰ সৈতে জড়িত আছিল এজন ইমাম। ইৰফান আহমেদক গ্ৰেপ্তাৰ পিছতে পোহৰলৈ আহিছিল বিস্ফোৰক তথ্য। জড়িত আছিল উত্তৰ প্ৰদেশৰ সাহাৰানপুৰৰ থকা চিকিৎসক ডক্টৰ আদিল আহমেদ। 7 নৱেম্বৰত জম্মু কাশ্মীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আদিল আহমেদক। আদিল আহমেদক গ্ৰেপ্তাৰৰ পিছত আৰক্ষীয়ে লাভ কৰিছিল ভয়ংকৰ ব্লু প্ৰিণ্ট। আদিলৰ স্বীকাৰোক্তিৰ পিছতে হাৰিয়ানাত চলিছিল অভিযান। হাৰিয়ানাত গ্ৰেপ্তাৰ কৰে চিকিৎসক মুজম্মিল চকিলক। ইয়াতে 3 চিকিৎসকৰ নাম লৈছিল আদিলে।